Hello my dear students, to আমি আগৰ ভিডিওত কি ডিসকাস কৰিছিলো ডিটারমিনেন্ট চ্যাপ্টাৰ 2 এক্সারসাইজ 4.5 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 12 লৈকে ডিসকাস কৰিছিলো ঠিক আছে তো আজি আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 13 ৰ পৰা বাকি কিটা কোৱেশ্চন তো কি আছে চাই লো কোৱেশ্চন নম্বৰ 13 টো কোৱেশ্চন নম্বৰ 13 টো কি আছে সোৱা এটা ম্যাট্ৰিক্স দিয়া আছে a = 3 1 -1 2 আৰু so that কি দেখাব দিছে তোমাৰ a square - 5a + 7i = 0 ম্যাট্ৰিক্স দেখাব দিছে hence find a inverse আৰু a inverse কি কৰিব দিছে তোমাক ফাইন্ড কৰিব দিছে লগতে তো প্ৰথমতে আমি a square - 5a + 7i = 0 ম্যাট্ৰিক্স দেখাম তাৰ পিছত আমি কি কৰিম a inverse টো ফাইন্ড কৰিম তো এনেকুৱা টাইপৰ কোৱেশ্চনটো আমি কি কৰিছিলো আগৰ ম্যাট্ৰিক্সৰ যেটো এক্সারসাইজ আছিল ম্যাট্ৰিক্সৰ এক্সারসাইজত আমি ডিসকাস কৰিছিলো তো সেমে প্ৰসেস হ'ব সেম টাইপতে কৰিম তো কি আছে চাই লোৱাচোন 13 number saba question number 13 solution here a equal to ki ase tomar 3 1 -1 2 etu ase aru ki find koribo dise a square - 5a plus 7i = o এইটো ফাইন্ড কৰিব দিছে তো এটা কি কৰিম চাবা কেনেকুৱাকে কৰিম প্ৰথমতে কি কৰিম মই a স্কয়াৰ উলিয়াম হয়নে তো প্ৰথম a স্কয়াৰ উলিয়াম a স্কয়াৰ মানে কি হ'ব a * a তো ভ্যালু পুট কৰা 3 1 -1 2 তাৰ পিছত কি হ'ব 3 1 -1 2 মাল্টিপ্লাই কৰিম কি হ'ব কেনেকুৱাকে মাল্টিপ্লাই কৰিম চাবা 9 -1 তাৰ পিছত কি হ'ব 3 + 2 তাৰ পিছত -3 -2 তাৰ পিছত কি হ'ব -1 + 4 এইখিনি পাবা তো এইখিনি সিম্পলিফাই কৰিলে কি হ'ব 9 - 1 8 পাবা 3 + 2 5 -3 -2 -5 তাৰ পিছত -1 + 4 + 3 পাই যাবা এইখিনি পালা a স্কয়াৰ = কি পালা এইটো ম্যাট্ৰিক্স পালা এটা কি কৰিম স্কয়াৰ ইয়াত ভ্যালু বিলাক পুট কৰিম হয়নে ম্যাট্ৰিক্স বিলাক পুট কৰিম তো therefore কি হ'ব চাবা therefore a square - 5a + 7i = কি হ'ব চাবা a square মানে কি পালা 8 5 -5 3 তাৰ পিছত -5 a কি আছে 3 1 -1 আৰু 2 আছে তাৰ পিছত +7i i কি হ'ব আইডেন্টিটি ম্যাট্ৰিক্স কি হ'ব এইটো ম্যাট্ৰিক্সৰ অৰ্ডাৰটোই হ'ব তাৰমানে 2/2 1 0 0 1 এইখিনি পালো এতিয়া এইখিনি সিম্পলিফাই কৰিম কি হয় চাম 8 5 -5 3 তাৰ পিছত কি হ'ব -15 5 -5 10 plus 7 এৰে মাল্টিপ্লাই 7 0 0 7 এইখিনি এটা এইখিনি আমি কি কৰিম সিম্পলিফাই কৰিম তো কি হ'ব 8 -15 plus 7 তাৰ পিছত 5 -5 plus 0 তাৰ পিছত -5 মাইনাসে কি হ'ব +5 আকৌ +0 তাৰ পিছত 3 -10 plus 7 এইখিনি তো এইখিনি সিম্পলিফাই কৰিলে কি হ'ব চাবা 8 + 7 15 -15 0 -5 + 5 0 -5 + 5 0 7 + 3 10 -10 0 তো কি পালো আমি এটা 0 ম্যাট্ৰিক্স পাই গলো আৰু হেতু o ঠিক আছে তো আমাৰ এইখিনি শো কৰা হৈ গল এতিয়া তোমাক কি ফাইন্ড কৰিব দিছে লগতে ফাইন্ড কৰিব দিছে a ইনভার্স 2 ফাইন্ড কৰিব দিছে এটা a ইনভার্স কেনেকুৱাকে ফাইন্ড কৰিম a ইনভার্স ফাইন্ড কৰিবলৈ হলে মই যেটো শো কৰিব দিছিলে কি শো কৰিব দিছিলে a স্কয়াৰ - 5a + 7i = 0 ম্যাট্ৰিক্স এইটো শো কৰিব দিছিলে তো মই ইয়াৰ পৰাই কি উলিয়াম a ইনভার্স 2 উলিয়াম কেনেকুৱাকে চাবাচোন কেনেকুৱাকে হয় এইখিনি তোমালোকে লিখি লবা
এইখিনি গোটেইখিনি লিখি ল'বা তাৰ পিছত এতিয়া মই কি কৰিম এ ইনভাৰ্স উলিয়াম তো প্ৰথমতে এ ইনভাৰ্স উলিয়াবলৈ হ'লে মই কি চাব লাগিব মেট্ৰিক্সটো সিঙ্গুলাৰ নে নন সিঙ্গুলাৰ হেতু চাব লাগিব কাৰণ নন সিঙ্গুলাৰ মেট্ৰিক্স বিলাকৰ হে তোমাৰ কি থাকে ইনভাৰ্স থাকে হয়নে তো প্ৰথমতে সিঙ্গুলাৰ নে নন সিঙ্গুলাৰ হেতু চাই লওঁ তো সিঙ্গুলাৰ নে নন সিঙ্গুলাৰ চাবলৈ হ'লে ডিটাৰমিনেন্ট অফ এ উলিয়াব লাগিব হয়নে তো ডিটাৰমিনেন্ট অফ এ কিমান হ'ব 6 আৰু ইটো কি হ'ব +1 তো তাৰ মানে কিমান হ'ব 7 does not equal to 0 তো does not equal to 0 মানে কি হ'ব therefore a inverse exist তো তাৰ মানে a inverse আমাৰ আছে এটা কি কৰিম মই বাকিখিনি এইফালে কৰিব লাগিব বাকিখিনি মই এইফালে কৰিম কি হ'ব চাবাচোন বাকিখিনি চাবা a inverse আছে আমাৰ হয়নে তো এটা কি কৰিম নাও কি কৰিম এইখিনিৰ পৰা দেখাম আমি a square minus 5a plus 7i equal to 0 matrix বা O কি হ'ব চাবা 7i টো হেইফালে লৈ যোৱা কি হ'ব a square minus 5a equal to minus 7i ঠিক আছে তো এইটো এতিয়া মই কি কৰিম চাবা a inverse ৰে both side কি কৰিম মাল্টিপ্লাই কৰিম কিন্তু কেনেকুৱাকে মাল্টিপ্লাই কৰিম পোষ্ট মাল্টিপ্লাই কৰিম পোষ্ট multiplying by a inverse post multiply মানে কি প্ৰত্যেকটো মেট্ৰিক্সৰ পিছফালে মাল্টিপ্লাই কৰা ঠিক আছে a স্কয়াৰৰ পিছফালে মাল্টিপ্লাই কৰিম a ৰ পিছফালে আৰু i ৰ পিছফালে post multiply মানে হেতু তো কি হ'ব চাবা a square into a inverse minus 5a into a inverse equal to minus 7i into a inverse তো a square to মই কেনেকুৱাকে লিখিব পাৰো a into a আকৌ a inverse minus 5a into a inverse কি হ'ব আইডেন্টিটি মেট্ৰিক্স হৈ যাব দেন minus 7 আইডেন্টিটি মেট্ৰিক্সৰ লগত যি মেট্ৰিক্সে মাল্টিপ্লাই নকৰা কিয় সেই মেট্ৰিক্সটোৱে পাই যাবা তো তাৰ মানে minus 7 into a inverse পাই গলা তো এটা কি হ'ব চাবা এইটো মানে কি পাবা a into a inverse মানে কি পাবা আইডেন্টিটি মেট্ৰিক্স পাবা দেন 5i equal to minus 7a inverse এইখিনি পালা এতিয়া কি হ'ব চাবাচোন a into i কি হ'ব a হ'ব minus 5i equal to minus 7a inverse এইখিনি পালা এতিয়া কি হ'ব চাবা a matrix টো কি আছে a matrix কি আছিল এইটো আছিল হয়নে তো পুট কৰা a matrix কি আছিল 3 1 minus 1 2 3 1 minus 1 2 এইখিনি আছিল তো a matrix কি আছিল 3 1 minus 1 2 5 identity matrix কি হ'ব identity matrix 1 0 0 1 minus 7 a inverse এটো পাবা minus 7 a inverse এতিয়া এইখিনি সিম্পলিফাই কৰিম কি হ'ব 3 minus 5 1 minus 0 minus 1 minus 0 তাৰ পিছত কি হ'ব চাবা 2 minus 5 এইখিনি পালা equal to minus a inverse ঠিক আছে এইখিনি পালা এতিয়া মই এইখিনি পৰা সিম্পলিফাই কৰিম এইখিনি কি হ'ব চাবাচোন সিম্পলিফাই কৰিলে কি হ'ব চাবা কি পাবা 3 minus 5 minus 2 1 minus 0 1 তাৰ পিছত minus 1 minus 0 minus 1 এ পাবা তাৰ পিছত 2 minus 3 পাবা 2 minus 5 minus 3 equal to কি আছে minus 7 a inverse আছে a inverse equal to কি হ'ব চাবা এটা minus 7 to a inverse লগত কি হৈছে মাল্টিপ্লাই হৈ আছে হেফালে গলে কি হ'ব 1 by minus 1 by 7 হৈ যাব into a2 minus 2 1 minus 1 minus 3 হয়নে তো এনসারটো কি আহিব তোমাৰ এনসারটো মাল্টিপ্লাই এনসারটো ইয়াত ৰাখিলেও হ'ব আৰু মাল্টিপ্লাই কৰিও দিব পাৰা তো কি হ'ব plus 2 by 7 minus 1 by 7 আৰু plus 1 by 7 আৰু plus 3 by 7 তো এইটো তোমালোকৰ কি হৈ যাব এনসার হৈ যাব ঠিক আছে তো a ইনভার্স মানে কি পালা 2 by 7 minus 1 by 7 1 by 7
আৰু 3/7 তো আমি এনেকুৱাকৈ A ইনভাৰ্সটো ফাইন্ড কৰিলোঁ ঠিক আছে নেক্সট কুৱেশ্যন কি আছে আমাৰ কুৱেশ্যন নম্বৰ 14 কি আছে চাই লওঁ কুৱেশ্যন নম্বৰ 14 টো কি দিয়া আছে চোৱাচোন ফৰ দ্য মেট্ৰিক্স A equal to এটা 2/2 অৰ্ডাৰ মেট্ৰিক্স given আছে find the numbers A and B A আৰু B উলিয়াব দিছে such that কি আছে A square plus A into capital A plus B into I equal to কি আছে এটা জিৰ' মেট্ৰিক্স আছে তো এইটো কি কৰিব দিছে তোমাক A আৰু B উলিয়াব দিছে তো কুৱেশ্যন নম্বৰ 14 চোৱা কি হয় here A equal to কি আছে 3 2 1 1 আছে আৰু কি দিয়া আছে এইটো দিয়া আছে A square plus A into A plus BI equal to কি আছে এটা জিৰ' মেট্ৰিক্স আছে তাৰ মানে O আছে সেইটো O হয় ঠিক আছে O হয় এতিয়া চাবা কি হ'ব চাবা তুমি প্ৰথমতে এইটোৰ কাৰণে কি উলিয়াব লাগিব A square উলিয়াব লাগিব প্ৰথমতে হয়নে তো A square উলিয়াই দিয়া A square মানে কি A into A তো তাৰ মানে কি হ'ব 3 2 1 1 3 2 1 1 কি হ'ব চাবা মাল্টিপ্লাই কৰা কি হ'ব 9 প্লাস 2 তাৰ পিছত 6 প্লাস 2 তাৰ পিছত 3 প্লাস 1 তাৰ পিছত 2 প্লাস 1 এইখিনি আছে তো 9 প্লাস 2 11 পাবা 6 প্লাস 2 8 3 প্লাস 1 4 তাৰ পিছত 2 প্লাস 1 3 তো এইখিনি পালা তুমি A স্কয়াৰ মানে কি পালা এইটো মেট্ৰিক্স পালা এতিয়া কি কৰিব লাগে এতিয়া ভ্যালুখিনি ইয়াত পুট কৰিম হয়নে তো কি হ'ব চাবা now কি হ'ব A square plus A into A plus B into identity matrix equal to O তো কি হ'ব চাবা A square মানে কি আছে 11 8 4 3 plus A into A capital A কি আছে 3 2 1 1 plus B into identity matrix কি হ'ব 2/2 to 1 0 0 1 equal to কি হ'ব তোমাৰ এই গোটেইবিলাক মেট্ৰিক্স কিমান অৰ্ডাৰ আছে 2/2 অৰ্ডাৰ আছে আৰু গোটেইবিলাক কাৰ সমান হ'ব যেহেতু জিৰ' মেট্ৰিক্স বুলি কৈছে তো জিৰ' মেট্ৰিক্সটো কি হ'ব তোমাৰ 2/2 অৰ্ডাৰৰে হ'ব ঠিক আছে এইখিনি কথা এটা এইখিনি সিম্পলিফাই কৰি দিও অকনমান কি হয় 11 plus 3A 11 plus 3A plus B next কি হ'ব 8 plus 2A plus 0 তাৰ পিছত কি হ'ব 4 plus A plus 0 তাৰ পিছত কি হ'ব 3 plus A আৰু plus B এইখিনি পাই যাবা ইকুৱেল টু কি হ'ব তোমাৰ ইকুৱেল টু 0 0 0 0 এইখিনি পালা এতিয়া মই কি কৰিব লাগে A আৰু B ৰ ভ্যালু উলিয়াব লাগে তো কি হ'ব যেহেতু তোমাৰ 2/2 অৰ্ডাৰৰ মেট্ৰিক্স দুটা ইকুৱেল আছে তো তাৰ মানে কি হ'ব কাৰেসপন্ডিং এলিমেন্টস বিলাক কি হ'ব ইকুৱেল হ'ব হয়নে তো মই কি কৰিব লাগে A আৰু B ৰ ভ্যালু উলিয়াব লাগে তো মই কি কৰিম এই যেটো এলিমেন্ট আছে এইটো এলিমেন্ট কাৰ লগত ইকুৱেল কৰিম এইটোৰ লগত ইকুৱেল কৰিম তো therefore কি হ'ব 4 plus A equal to কি হৈ যাব 0 তো তাৰ মানে কি পাবা A equal to -4 পাবা দেন তোমাৰ এইটো এলিমেন্ট আৰু এইটো ইকুৱেল কৰিম কমা কি হ'ব 3 plus A plus B equal to কিমান আছে 0 আছে তো এতিয়া কি হ'ব চাবা A মানে -4 পাই থৈ দিছা অলৰেডি 3 plus -4 plus B equal to 0 ultimately B equal to কিমান পাবা 1 পাবা তো ভ্যালু পাই গলা A equal to -4 B equal to 1 ঠিক আছে তো নেক্সট কোৱেশ্চন কি আছে আমি চাই লও তো নেক্সট কোৱেশ্চন কি আছে চোৱাচোন আমাৰ কোৱেশ্চন নম্বৰ তোমাৰ 15 আছে কোৱেশ্চন নম্বৰ 15 আৰু 16 সেম কোৱেশ্চন আছে তো মই কি কৰিম তোমাৰ কোৱেশ্চন নম্বৰ 15 টো তোমালোকৰ হোমৱৰ্ক থাকিব মই 16 নম্বৰ কোৱেশ্চনটো সলভ কৰি আছো সেম কোৱেশ্চন নম্বৰ 13 টো নিচিনা একদম সেম কোৱেশ্চন নম্বৰ 13 আৰু 16 প্ৰায় সেমে আছে বাট ইয়াত কিউবৰ কথা কোৱা আছে হ'ব তো কি দিয়া আছে চোৱাচোন কোৱেশ্চন নম্বৰ 16
কি দিয়া আছে here a equal to কি দিয়া আছে নো a equal to 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 এইখিনি তোমাক গিভেন আছে আৰু কি শো কৰিব দিছে শো কৰিব দিয়াখিনি মই এইখিনি লিখি থৈ দিছো a cube minus 6a square plus 9a আৰু minus 4i equal to o এইটো দেখাব দিছে মানে জিৰো মেট্ৰিক্স দেখাব দিছে তো এতিয়া তুমি কি কৰিব লাগিব এইখিনি তোমাৰ আগৰ নিচিনা একদম হয়নে আগত আমি এনেকুৱাকে মেট্ৰিক্সৰ এক্সাৰসাইজত কৰিছিলো তো কি আছিল সোৱা প্ৰথমতে কি কৰিবা a কিউব উলিয়াবা a স্কয়াৰ উলিয়াবা তাৰ পিছত বাকি গিটা ভ্যালু পুট কৰি দিম আমি তো ফাৰ্স্ট কি কৰিম এতিয়া a কিউব উলিয়াবলৈ হলে a স্কয়াৰ উলিয়াব লাগিব তো প্ৰথমতে a স্কয়াৰ উলিয়াই দিয়া a * কি হ'ব a তো a * a কিমান পাবা 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 আৰু 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 এটা মাল্টিপ্লাই কৰি কি হয় চাবা 2 into 2 4 plus 1 আৰু plus 1 তাৰ পিছত কি হ'ব minus 2 আৰু minus 1 তাৰ পিছত কি হ'ব 2 plus 1 আৰু plus 2 তাৰ পিছত কি হ'ব minus 2 আৰু minus 1 তাৰ পিছত plus 1 plus 4 plus 1 তাৰ পিছত কি হ'ব minus 1 minus 2 আৰু minus 2 then 2 plus 1 plus 2 minus 1 minus 2 আৰু minus 2 তাৰ পিছত 1 plus 1 আৰু plus 4 এইখিনি পালো ঠিক আছে তো এতিয়া এইখিনি সিম্পলিফাই কৰিম কি হ'ব চাবা 4 এইটো কি হ'ব 6 হৈ গল তাৰ পিছত এইটো 2 2 2 2 4 আৰু minus 5 then এইটো 2 2 4 5 plus 5 তাৰ পিছত এইটো minus 5 এইটো কিমান হ'ব 6 হ'ব then minus 5 তাৰ পিছত 2 2 এইটো 5 তাৰ পিছত এইটো minus 5 আৰু এইটো 6 হ'ব তো a স্কয়াৰ মানে কি পালো 6 minus 5 5 minus 5 6 minus 5 5 minus 5 6 ঠিক আছে তো a স্কয়াৰ মানে এইখিনি পালো এতিয়া কি কৰিম a কিউব উলিয়াম a কিউব টু কি হ'ব চাবা a কিউব মানে কি হ'ব a স্কয়াৰ into a তো a স্কয়াৰ অলৰেডি পাই থৈ দিছে 6 minus 5 6 minus 5 5 minus 5 6 minus 5 5 minus 5 আকৌ 6 পাবা এইখিনি then a কি আছে তোমাৰ a টু কি আছে 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 এইখিনি আছে তো এইখিনি কি কৰিম এতিয়া মাল্টিপ্লাই কৰিম তাৰ আগত মই a স্কয়াৰটো এইখিনি সাইডত লিখি থৈ দিছো দেই a স্কয়াৰ মানে কি সাইডত এনেকুৱাকে লিখি থৈ দিছো 6 minus 5 5 তাৰ পিছত minus 5 6 minus 5 5 minus 5 6 এইখিনি পাইছো মই a স্কয়াৰ পাইছিলো দেন এতিয়া a কিউব উলিয়াম a কিউব কি হ'ব চাবা এতিয়া মাল্টিপ্লাই কৰিম 12 6 into 2 12 আৰু plus 5 6 plus 5 আৰু plus 5 then কি হ'ব -6 অকণমান এইফালে লিখি দিম অকণমান এইফালে হয়তো জাগাৰ অভাৱ হ'ব মোৰ -6 তাৰ পিছত -10 তাৰ পিছত কি হ'ব -5 পাবা তাৰ পিছত কি হ'ব চোৱা 6 1 যা 6 plus 5 হ'ব তাৰ পিছত কি হ'ব +10 তাৰ পিছত কি হ'ব চাবা -5 -10 হ'ব তাৰ পিছত -10 -6 আকৌ -5 তাৰ পিছত কি হ'ব +5 +12 +5 +12 প্লাস কি হ'ব 5 +5 তাৰ পিছত কি হ'ব -5 -6
-5 -6 তাৰপিছত কি হ'ব আৰু -10 এইখিনি দেন কি হ'ব চাবা 5 to 10 পাবা তাৰপিছত +5 পাবা +5 পাবা তাৰপিছত +6 পাবা +6 তাৰপিছত কি হ'ব -5 -10 -5 -10 তাৰপিছত কি পাবা আৰু -6 পাই যাবা -6 পাই যাবা তাৰপিছত কি হ'ব 5 +5 5 +5 তাৰপিছত কি হ'ব 6 2 12 +12 তো এইখিনি পাবা এটা এইখিনি সিম্পলিফাই কৰা কি হয় 12 +5 +5 কিমান হ'ব 5 +5 10 +12 22 তাৰপিছত কি হ'ব 6 +5 11 -10 কিমান হ'ব -6 -5 -11 আৰু -10 কৰিলে কি হ'ব -21 পাবা দেন 6 +5 11 পাবা +10 কিমান হ'ব 21 দেন -10 -6 আৰু -5 কৰিলে -21 আহিব -21 তাৰপিছত 5 +5 এটো 22 আহিব তাৰপিছত -5 -6 -10 এটো -21 পাবা দেন কি হ'ব 5 + 6 11 +10 21 দেন -5 -6 -11 আৰু -10 কৰিলে -21 তাৰপিছত 5 + 5 10 +12 কিমান হ'ব 22 তো কি পালা a কিউব মানে কি পালা a কিউব মানে এইটো মেট্ৰিক্স পালা 22 -21 21 -21 22 -21 21 -21 22 তো এইটো মই সাইডত লিখি থৈ দিছো পিছত মোক লাগিব পাৰে মেবি তো 22 -21 আকৌ 21 তাৰ পিছত -21 আৰু 22 -21 তাৰ পিছত 21 -21 22 তো এই দুটা মেট্ৰিক্স মই সাইডত লিখি থৈ দিছো তো এইখিনি পালা হয়নে তো এতিয়া কি কৰিম মই এইটো শো কৰিব দিছে নহয় তো এইটো শো কৰিম কি কৰিম a কিউব -6a² + 9a - 4i এইখিনি কৰিম ঠিক আছে তো এইখিনি মই অকনমান মুছিব পৰা হৈছোয়ে ন এইখিনি অকনমান জাগা মোৰ হয়তো কম হ'ব তো এইখিনি অকনমান মুছি দিছো এই মেট্ৰিক্সটো লিখি থৈ দিও ৰবা এই মেট্ৰিক্সটো কি আছে ন এই মেট্ৰিক্সটো আছে 2 - 1 1 -1 2 - 1 তাৰ পিছত 1 - 1 2 তো এইকিটা মই মেট্ৰিক্স কিটা লিখি থৈ দিছো এতিয়া মই মুছিব পাৰো গোটেইখিনি এতিয়া মই গোটেইখিনি মুছিব পাৰো হয়নে তো এতিয়া চাবা অকনমান এইটো অকনমান এইফালে লিখিছো তো a কিউব -6a² + 9a - 4i ইকুৱেল টু কি দেখাব লাগে ইকুৱেল টু এটা জিৰ' মেট্ৰিক্স দেখাব লাগে তো কি হ'ব ভ্যালু পুট কৰা কি আছিলে a কিউব মানে কি পাইছিলা a কিউব মানে এইটো পাইছা 22 -21 21 -21 22 -21 তাৰপিছত 21 -21 22 হৈ গ'ল এইখিনি দেন কি আছে -6 * a² আছে a² মানে এইটো পাইছিলা 6 - 5 5 6 - 5 5 তাৰপিছত কি আছে -5 -5 6 আকৌ -5 তাৰপিছত 5 5 -5 আকৌ 6 তো এইটো আছে তাৰপিছত কি কৰিব লাগিব 9a + 9a a মানে কি আছে তোমাৰ a মানে আছিলে 2 -1 1 আকৌ -1 2 1 সৰি -1 হ'ব দেন 1 -1 কি আছে 2 আছে প্লাস কি আছে সৰি মাইনাস আছে এইটো -4 ইনটু আইডেন্টিটি মেট্ৰিক্স তো কি হ'ব ডেফিনেটলি 3/3 অৰ্ডাৰৰে হ'ব হয়নে তো 1 0 0 0 1 0 0 0 1 এইখিনি পালো এতিয়া এইখিনি সিম্পলিফাই কৰিব লাগে ঠিক আছে তো সিম্পলিফাই কৰিব লাগে কেনেকুৱাকে সিম্পলিফাই হ'ব চাবা মই সাইডত কৰিম গোটেইখিনি মই একেলগে কৰিম একেলগে কৰিব ট্ৰাই কৰিম প্ৰথমতে মাল্টিপ্লাই খিনি কৰি লও মাল্টিপ্লাই এইটো লাইনৰ পিছত এইখিনি দে এইটো লাইন তো কি হ'ব চাবাচোন 22 হয়নে 22 তাৰ পিছত কি হ'ব -36 তাৰ পিছত কি হ'ব প্লাস 18 আৰু -4 এইটো পালা 22 -36 + 18 -4 দেন কি হ'ব চাবা -21 ইয়াত কি হ'ব মাইনাস নহয় ইয়াত প্লাস হ'ব প্লাস কি হ'ব
30 প্লাছ 30 তাৰপিছত কি হ'ব -9 আকৌ এইটো কি আছে 0 আছে হৈ গ'ল এইখিনি দেন কি হ'ব তোমাৰ এতিয়া এইটোৰ কাৰণে চাম 21 তাৰপিছত কি হ'ব -30 তাৰপিছত কি হ'ব +9 আকৌ কি আছে 0 আছে তো এইটো মই 0 এইটো প্লাছ নহয় এইটো -0 হ'ব লাগিছিল কথা নাই বাৰু তো এইটো -0 হৈ গ'ল তাৰপিছত কি হ'ব চাবা এতিয়া এইটোৰ কাৰণে -21 তাৰপিছত কি হ'ব +30 তাৰপিছত কি হ'ব -9 আকৌ -0 হৈ গ'ল এইখিনি 0 হ'ব দেন কি চাবা 22ৰ কাৰণে এইটোৰ কাৰণে 22 -36 তাৰপিছত 9 2 যা 18 পাবা তাৰপিছত কি হ'ব আকৌ -4 পাবা এটা -4 এটা পাবা নেক্সট কি হ'ব এইটোৰ কাৰণে -21 লিখিবা তাৰপিছত কি হ'ব +30 হ'ব তাৰপিছত কি হ'ব -9 -0 হৈ গ'ল এইখিনি পেলা তাৰপিছত কি হ'ব চাবা 21 দেন কি হ'ব -30 তাৰপিছত +9 আকৌ কি হ'ব এইটো -0 পাবা দেন কি হ'ব চাবা -21 তাৰপিছত কি হ'ব +30 তাৰপিছত কি হ'ব -9 তাৰপিছত কি হৈ যাব -0 পাবা দেন লাষ্টটোৰ কাৰণে কি চাম 22 তাৰপিছত কি হ'ব -36 তাৰপিছত 9 2 যা +18 পাবা তাৰপিছত কি হ'ব -4 এইখিনি পাই গ'লা হৈ গ'ল এতিয়া এইখিনি ৰিজাল্ট মই কি কৰিম এইখিনিত লিখিম এইখিনি অলপ এক্সট্ৰাকে আছে হ'ব এতিয়া চাবা কি হয় এইখিনি চাবা ইকুৱেল কি হয় চাবা 22 আৰু +18 কৰিলে কিমান হয় 40 -36 -4 কিমান হ'ব 40 তো কেনসেল আউট হৈ কিনে কি হৈ যাব 0 হৈ গ'ল তাৰপিছত -21 -9 কি হ'ব তোমাৰ -30 হ'ব +30 0 তাৰপিছত 21 +9 30 কেনসেল 0 তাৰপিছত -21 -9 30 0 তাৰপিছত 22 +18 40 -36 -4 কিমান হ'ব 0 তাৰপিছত -21 -9 -30 +30 0 তাৰপিছত 21 +9 30 কেনসেল আউট হৈ কিনে 0 তাৰপিছত এইটো কি হ'ব কেনসেল আউট হৈ কিনে 0 তো লাষ্টটো কি হ'ব 22 + 18 40 36 -4 কিমান হৈ যাব 0 হৈ যাব তো কি পালা তুমি এটা 0 মেট্ৰিক্স পালা হয়নে তো এটা 0 মেট্ৰিক্স পালা এই 0 মেট্ৰিক্সটোৱে তোমাক দেখাব দিছিলে হয়নে ইকুৱেল টু ও হৈ গ'ল আমাৰ দেখুৱা হৈ গ'ল এতিয়া আমি কি যাম নেক্সট পাৰ্টটোত কি আছে ফাইন্ড এ ইনভাৰ্স তোমাক ফাইন্ড কৰিব দিছে হ'ব তো এ ইনভাৰ্স ফাইন্ড কৰিব দিছে তো এইখিনি তোমালোকে লিখি ল'বা ঠিক আছে তো এ ইনভাৰ্স ফাইন্ড কৰিবলৈ হ'লে প্ৰথমতে কি চাব লাগিব এ ইনভাৰ্স এক্সিষ্ট কৰে নে নকৰে হেতু চাব লাগিব আৰু এ ইনভাৰ্স এক্সিষ্ট কৰা নকৰাটো কেনেকৈ গম পাম যদি মেট্ৰিক্সটো যদি নন সিঙ্গুলাৰ হয় তেতিয়াহে আমি ক'ব পাৰিম যে এ ইনভাৰ্স এক্সিষ্ট কৰে বা এ ইনভাৰ্স আমি উলিয়াব পাৰিম মেট্ৰিক্সটোৰ পৰা হয়নে তো প্ৰথমতে নন সিঙ্গুলাৰ হয়নে নহয় হেতু চাই লওঁ তাৰ পিছত বাকিখিনি কাম কৰিম আমি হ'ব এইখিনি মই মুছি দিছোঁ এতিয়া কি কৰিম এ ইনভাৰ্সৰ কাৰণে কি কৰিম ডিটাৰমিনেন্ট অফ এ উলিয়াম তো ডিটাৰমিনেন্ট অফ এ কি হ'ব চাবাচোন ডিটাৰমিনেন্ট এ মেট্ৰিক্সটো এইটো আছিল হয়নে এইটো মেট্ৰিক্স আছিলে আমাৰ হয়নে এ মেট্ৰিক্স এইটো আছিলে তো এতিয়া এই মেট্ৰিক্সটোৰ কি কৰিম ডিটাৰমিনেন্ট উলিয়াম তো মই R1 ৰ কাৰণে ডিটাৰমিনেন্ট উলিয়াই দিম কি হ'ব চাবা কি হ'ব 2 কি হৈ যাব 4 -1 হ'ব ঠিক আছে আৰু +1 কি হ'ব -2 আৰু কি পাবা +1 পাই যাবা দেন কি হ'ব 1 +1 ৰ কাৰণে কি হ'ব +1 -2 এতিয়া এইখিনি সিম্পলিফাই কৰিলে কি হ'ব চাবা 2 × 3 পাবা তাৰপিছত +1 × -1 পাবা আৰু কি পাবা +1 × -1
তো এইটো 6 এইটো -1 আকৌ এইটো -1 কিমান পাবা আলটিমেটলি তাৰ মানে +4 পাই যাবা তো ডিটারমিনেন্ট অফ a কিমান পালা +4 পালা হয় না তো হুইচ ইজ ডাজ নট ইকুয়াল টু 0 তো তাৰ মানে যেটো a ম্যাট্রিক্স আছিলে a ম্যাট্রিক্স তো কি নহয় তোমাৰ সরি a ম্যাট্রিক্স তো কি হয় তোমাৰ নন সিঙ্গুলার ম্যাট্রিক্স হয় না তো তাৰ মানে ইয়াৰ কি আছে ইনভার্স এক্সিস্ট কৰিব তো therefore a ইনভার্স এক্সিস্ট এতিয়া কি কৰিম চাবা এতিয়া কি কৰিম মই এতিয়া তোমাৰ a ইনভার্সটো উলিয়াম কোৰ পৰা এইটোৰ পৰা এইটো আমাক দেখাব দিছিল যে এইটোৰ পৰা a ইনভার্স উলিয়াম তো কি কৰিম চাবা নাও কি আছে a কিউব অকনমান এইফালে লিখি দিম ৰবা a কিউব -6a স্কয়ার প্লাস 9a minus 4i equal to কি আছে o আছে এটা কি কৰিম চাবা যিখিনি আইডেন্টিটি ম্যাট্রিক্স আছে সেই আইডেন্টিটি ম্যাট্রিক্সৰ পাৰ্টখিনি আমি কি কৰিম রাইট সাইডে লৈ যাম কি হ'ব a কিউব -6a স্কয়ার প্লাস 9a equal to 4 into i ঠিক আছে তো এতিয়া মই কি কৰিম a ইনভার্সৰে পোস্ট মাল্টিপ্লাই কৰিম হয়নে এটা কথা মনত ৰাখিবা a ইনভার্সৰে তেতিয়াহে মাল্টিপ্লাই কৰিব পাৰিবা যেতিয়া তোমাৰ a ইনভার্সটো এক্সিস্ট কৰে ঠিক আছে তাৰ মানে ডিটারমিনেন্ট অফ a যেতিয়া 0 নহয় তেতিয়াহে তুমি a ইনভার্সৰে পোস্ট মাল্টিপ্লাই কৰিব পাৰিবা ঠিক আছে তো প্ৰথম কি চাব লাগিব যাতে ডিটারমিনেন্ট অফ a টো তোমাৰ 0 নহয় এটা মই নাও কি কৰিম পোস্ট মাল্টিপ্লাইং post multiplying by কি কৰিম a inverse এই গুটেটো both সাইডত কৰিম কি হ'ব চাবা a cube into a inverse post multiply মানে গমে পাইছা পিছফালে মানে -6 into a square a inverse plus 9a into a inverse equal to 4 into I into a inverse এইখিনি আছে এটা এইখিনি সিম্পলিফাই কৰিম a কিউব মানে কেনেকুৱা কা লিখিব পাৰো a into a তিনিটা a মাল্টিপ্লাই দেন কি আছে a ইনভার্স আছে -6 into a স্কয়ার মানে কেনেকুৱা কা লিখিব পাৰো a into a ইনভার্স plus 9 into 9 into a ইনভার্স মানে কি হ'ব আইডেন্টিটি ম্যাট্রিক্স পাবা তাৰ পিছত আইডেন্টিটি ম্যাট্রিক্সৰ লগত যি ম্যাট্রিক্সে মাল্টিপ্লাই নকৰা কিয় সেই ম্যাট্রিক্সটোৱে পাবা তো তাৰ মানে 4a ইনভার্স পাই গলা ঠিক আছে এটা এইখিনি আকৌ মই সিম্পলিফাই কৰিম ইয়াত ব্র্যাকেট দিব পাৰো নিদিলেও কথা নাই বাট মই দি দিছো এইখিনি তো এটা কি হ'ব চাবা a into a ইনভার্স মানে কি পাবা i পাবা তো a স্কয়ার into কি হৈ গল আইডেন্টিটি ম্যাট্রিক্স তাৰ পিছত কি আছে -6 into a into a inverse into a into a inverse মানে কি পাবা আইডেন্টিটি ম্যাট্রিক্স পাবা তো 6a into কি পাবা i আছে দেন 9i plus 9i equal to কি হ'ব 4a inverse এটা a square into i মানে কি পাবা a square এ পাবা -6a into i মানে কি পাবা 6a পাবা plus 9i equal to 4a inverse তো ইয়াত ভ্যালু পুট কৰা a square মানে কি পাইছিলা a square মানে পাইছিলা 6 5 তাৰ পিছত -5 কিমান পালা 6 আকৌ -5 তাৰ পিছত 5 5 আকৌ কি পালা 6 পালা a square মানে এইখিনি into 6 মানে কিমান আছে সরি 6 নহয় a মানে কিমান আছে a মানে আছে 2 -1 1 তাৰ পিছত -1 2 -1 আৰু 1 -1 2 এইখিনি আছে প্লাস 9 আইডেন্টিটি ম্যাট্রিক্স তো কিমান অর্ডার হ'ব 3/3 1 0 0 0 1 0 0 0 1 then equal to কি হ'ব 4a ইনভার্স এটা কি হ'ব চাবা এইখিনি মই অকনমান ডাইরেক্ট কে কৰিম গুটেখিনি ক্যালকুলেশন সিম্পলিফাই খিনি ডাইরেক্ট কে কৰিম তো 6 আছে 6 তাৰ পিছত -6 into 2 কি হ'ব -12 তাৰ পিছত 9 প্লাস কি হ'ব 9 হৈ গল এইখিনি দেন কি হ'ব চাবা -5 সেকেন্ড এলিমেন্ট এইটোৰ কাৰণে -5 আকৌ প্লাস 6 আকৌ 0 এইখিনি 0 হ'ব তাৰ পিছত কি হ'ব 5 আকৌ -6 তাৰ পিছত কি হ'ব +0 এতিয়া কি এইটোৰ কাৰণে চাম -5
তাৰপিছত প্লাছ 6 তাৰপিছত থাৰ্ডটো তোমাৰ এইটোত কি হ'ব প্লাছ 0 পাবা তাৰপিছত কি হ'ব চাবা 6 আকৌ -12 তাৰপিছত প্লাছ 9 তাৰপিছত কি হ'ব তাৰপিছত তোমাৰ এইটো এলিমেণ্টৰ কাৰণে -5 এইটো অকণমান দূৰত লিখি দিছোঁ -5 তাৰপিছত -6 ইনটু -1 প্লাছ 6 হ'ব তাৰপিছত কি হ'ব আকৌ 0 প্লাছ 0 তাৰপিছত কি আছে 5 -6 প্লাছ 0 তাৰপিছত কি হ'ব -5 তাৰপিছত প্লাছ 6 পাবা আকৌ কি পাবা তুমি 0 পাবা তাৰপিছত লাষ্টটো কি আছে 6 আছে আৰু -12 পাবা লগতে কি পাবা প্লাছ 9 পাবা এইখিনি পালা ইকুৱেল টু কি হ'ব 4 ইনটু a ইনভাৰ্স এতিয়া এইখিনি সিম্পলিফাই কৰা কি হ'ব চাবা 6 প্লাছ 9 কি হ'ব 15 হ'ব -12 কি পাবা 3 পাবা তাৰপিছত এইটো কিমান পাবা প্লাছ 1 আৰু এইটো কিমান পাবা -1 এইটো কিমান পাবা -5 প্লাছ 6 1 তাৰপিছত এইটো কিমান পাবা 3 পাবা তাৰপিছত এইটো কিমান পাবা প্লাছ 1 এইটো কিমান পাবা -1 তাৰপিছত এইটো প্লাছ 1 তাৰপিছত এইটো আকৌ 3 পাবা ইকুৱেল কি আছে 4 a ইনভাৰ্স এতিয়া a ইনভাৰ্স মানে কি হ'ব a ইনভাৰ্স মানে কি হ'ব তোমাৰ a ইনভাৰ্স মানে কি হ'ব 1/4 3 1 -1 1 3 1 -1 1 3 ঠিক আছে আৰু এটো মাল্টিপ্লাই কৰি দিব পাৰা নিদিব পাৰা এনসারটো কি হ'ব চাই লবাচোন এনসারটো কি হ'ব 3/4 1/4 -1/4 আৰু 1/4 3/4 1/4 -1/4 1/4 আৰু 3/4 তো কি পাবা a ইনভার্স মানে অকণমান দীঘলীয়া হৈ গৈছে a ইনভার্স মানে কিমান পাবা a2 মেট্ৰিক্স বা a2 মেট্ৰিক্স পাবা ঠিক আছে তো এইখিনিয়ে কথা আৰু নেক্সট কোৱেশ্চন কি আছে আমি হেতুত যাও তো নেক্সট কোৱেশ্চন কি আছে চোৱাচোন আমাৰ অবজেক্টিভ টাইপ কোৱেশ্চন আছে 17 আৰু 18 নম্বৰ কোৱেশ্চন দুটা কি আছে চোৱাচোন let a be a non singular square matrix of order 3/3 আছে then determinant of adjoint a is equal to তো determinant of a এর ভ্যালু টু হুদিছে কি হ'ব তো তোমালোকৰ এটা মই প্ৰপাৰ্টি দিছিলো প্ৰপাৰ্টি কি আছিল if a is a non singular square matrix of order n then কি হয় then determinant of adjoint of a কি হয় determinant of a to the power n minus 1 হৈ যায় হয়নে তো এইটো আমাৰ প্ৰপাৰ্টি আমি ডিসকাস কৰিছিলো ইন্ট্ৰোডাকশনত তো এটা হেতু হিচাপত কি আছে চোৱাচোন সেম আছে কেৱল আছে যে তোমাৰ a b a non singular square matrix of order 3/3 তো ইয়াত কি আছে n ৰ জায়গাত কি আছে 3 আছে হয়নে তো 3 আছে তো তাৰ মানে কি হ'ব চাবা determinant of adjoint of a equal to কি হ'ব n ৰ জায়গাত কি আহিব 3 আহি যাব determinant of a to the power 3 minus 1 তো কি পাবা তাৰ মানে determinant of a square তো কোনটো অপচন হ'ব অপচন হ'ব b2 তো b কারেক্ট आंसर হ'ব তো নেক্সট 18 নম্বৰটো কি আছে চোৱাচোন if a is invertible matrix of order 2 তো তাৰ মানে কি কৈছে a এর ইনভার্স আছে a এটা matrix of order 2 আৰু a এর ইনভার্স আছে then determinant of a inverse is equal to তো মই আৰু এটা প্ৰপাৰ্টি দিছিলো তোমালোকক determinant of a inverse equal to কি হয় তোমাৰ equal to কি হয় inverse of determinant of a হৈ যায় হয়নে determinant of a inverse equal to কি হৈ যায় inverse of determinant of a আকৌ এইটো মই কেনেকুৱাকৈ লিখিব পাৰো 1/determinant of a লিখিব পাৰো হয়নে এটো লিখিব পাৰো তো ইয়াত তোমাক হেতুই দিয়া আছে ইয়াত determinant টো এনেকুৱাকৈ লিখা আছে তো কি পাবা 1/determinant of a তো কোনটো হ'ব তোমাৰ অপচন B টু কারেক্ট आंसर হ'ব তো গোটেইখিনি আমি
প্ৰায় গোটেইখিনি ডিছকাছ কৰিলোৱে কুৱেশ্যন তো হ'ব তো নেক্সট ভিডিঅ'ত আমি বাকী টপিকবিলাক আলোচনা কৰিবলৈ ট্ৰাই কৰিম তো যদি ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবা ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ